हेलो गाइस কি খবৰ আপোনালোকৰ ওয়েলকাম এন্ড ওয়েলকাম ব্যাক টু মাই চেনেল আৰু এয়া ৰাতিপুৱা গা ধুই অকমান ঠাণ্ডা লাগিছে সোয়েটাৰ যদি পিন্ধা নাই ঠাণ্ডা আছে বাৰু ঠাণ্ডা পৰিছে জানুৱাৰী আহিল নহয় তো এই চাহ একাপ লৈছোঁ আৰু এইটো নতুন কাপ দেখিছেনে কি ধুনীয়াকৈ ল'ৰা এটাই ছোৱালী এজনীক দাঙি লৈ গৈ আছে মানে নিজৰ গাৰ্লফ্ৰেণ্ডক দাঙি লৈ গৈ আছে মানে এইটো কাপ মোক গিফ্ট কৰিছে অসমীয়া ছোৱালী ৰেখা চেনেলটো ৰেখা বায়ে গিফ্ট কৰিছে থেংক ইউ ৰেখা বা আপোনাৰ কাপত চাহ খাই আছোঁ ধুনীয়াকৈ তো আজি এটা স্পেচিয়েল হ'বলৈ গৈছে স্পেচিয়েলটো হ'ল যে মোৰ বিয়াৰ ভৱনটো চাবলৈ যাম আজি মানে ইমান দিনে বিয়াৰ ভৱনটো দেখাই নাছিলোঁ আমাৰ ভৱনটো দিহঁতৰ ভৱনটো বাৰু ময়ো দেখিছোঁ আৰু আপোনালোককো দেখুৱাইছোঁ কেনেকুৱা কি হ'ব কিন্তু মোৰ নিজৰ ভৱনটো ময়ে দেখা নাই চাওকচোন বিয়া আহি পালেহিয়ে তো দাদাই চব চাই মেলি ঠিক কৰি থৈ আহিছিল এতিয়া মই যাম ক'ত কি ডেক'ৰেশ্যন কৰিব লাগিব মা মই দেউতা চব যাম আজি গোটেই ফেমিলি যাম মই যিহেতু যাম আপোনালোককতো দেখুৱামেই মানে এটা ভিডিঅ'টো বনতা আহে ন মোৰ ভৱনৰ পৰা তো সেইকাৰণে কেনেকুৱা হ'ব কি হ'ব গোটেইবোৰ আজি দেখিব মানে মোৰ ক'ত বিয়া হ'ব নেক্সট আহিবলগীয়া ভিডিঅ'বোৰত মোৰ বিয়াৰ ডেটটো জনাম আপোনালোকক ৰিভিল কৰিয়ে দিম আৰু নে কি কয় ইমানকৈ সুধি আছে মোৰো বেয়া লাগিছে যিহেতু মোৰ ফেমিলি হয় ফেমিলিৰ লগতে গোটেইখিনি শ্বেয়াৰ কৰিয়ে দিয়কচোন আপোনালোকৰ লগত তো সেইকাৰণে মোৰ ডেটটো অতি সোনকালে কৈ যোৱাকালিৰ ভিডিঅ'টোত মই আপোনালোকক সুধিছিলোঁ যে দি আৰু মোৰ যোনটো কিউট আমাৰ ফ্ৰেণ্ডশ্বিপৰ পৰা লাভ কেনেকৈ হ'ল মানে আমাৰ এংগেজমেণ্ট হয় লাভ হ'ল সেই ষ্টৰিটো আপোনালোকক লাগিব নেকি কেনেকৈ কি হ'ল তাৰ লগত ছেটিং আপোনালোকে বহুতে মেছেজ কৰিছে মানে কমেণ্ট কৰিছে যে লাগে 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 তো সেইকাৰণে দি আৰু মোৰ ষ্টৰিটো গোটেই ষ্টৰিটো আপোনালোকক মই দিম বিয়াৰ আগতে কৰিম এই প্ৰমিছ কৰিছোঁ বিয়াৰ আগতে গোটেই ষ্টৰিটোৰ এটা ভিডিঅ' বনাম কেনেকৈ কি হ'ল আমাৰ গোটেইখিনি আপোনালোকৰ ওচৰত ফাদিল কৰি দিম আমাৰ ৰহস্য তো সেই আমাৰ আইতা আৰু নাতি হেল্ল' টিকলু হাই হাই কৈ দিয়া হাই হাই অ' দিম কি লাগে ফোন লাগে এয়া অ' মা আজি আমি ভৱন চাব যাম তুমি যাবানে মায়েও দেখাই তুমি যাবানে তুমি যাবা তুমি যাবা দেখাই নাই আৰু আজি সন্ধিয়ালৈ আৰু এটা স্পেচিয়েল হৈ আছে মোৰ ঘৰত দুজন আলহী আহিব কি হয় বাকীখিনি দেখুৱাম বাৰু ভিডিঅ'ত গুড ইভিনিং গাইজ আহি গ'ল আমাৰ আলহী ইহঁত মোৰ কলেজৰ জুনিয়ৰ হয় আজিলৈ এইটো কোনো কৰাই নাছিল মোৰ কাৰণে আৰু নকৰিব লাইফত এবাৰেই হয়তো মানে বিয়াৰ কিন্তু ব্ৰাইড টু বি বাৰ্থডে কেক কাটিছোঁ কিন্তু ব্ৰাইড টু বি কেক কাটা নাই আৰু সেইটো কাম আজি কৃষ্ণই পূৰা কেক চেক লৈ আহিছে মোৰ কাৰণে অকল কৃষ্ণ নহয় লগত অনিন্দিতাও আছে এইফালে চাই দিয়া হঠাৎ মানে আহিম বুলি কৈছে মানে আমাৰ ঘৰত তাৰপিছত একদম কেক চেক লৈ আহিছে কিবা কিবি মোৰ কাৰণে বনাই আনিছে এতিয়া কেকটো কাটি লওঁ ৰ'ব প্ৰথমতে মই সেইকাৰণে একদম মানে ফূৰ্তিতে ভিডিঅ' ষ্টাৰ্ট কৰি ল'লোঁ এইফালে কেক আনিছে এইফালে আমাৰ টিকলা লকি আছে কেনেকুৱা বিয়া হ'বৰ কাৰণে ভাল লাগিছে বেয়া লাগিছে ভাল লাগিছে যাক আৰু এইজনী আমাৰ উজান বজাৰৰ পৰা আমি ফূৰ্তি কৰিব পাম আমি নাচিব পাম আৰু কিন্তু বহুত ঠাণ্ডা দেই একদম মই দেখিছেনে হাইনেক চাইনেক পিন্ধি লৈছোঁ এতিয়া আমি কেক কাটিম একো না আহা এইফালে আহা বাবা দিয়া আহা ঘুমাই দিলে বজাই দিয়া কিবা ৰাইট তুমি গান আছে নে নাই মাতো লাগে দে মই লগাই দিম এক ছেকেণ্ড ৰ'বা ফুল নিদিবা এতিয়া দিয়া পুকুৱা ফুল দিয়া হাঁহিছা মই ইউটিউব শৰ্টস ভিডিঅ' কৰিম না ৰেডি তুমি চাইছ না কাটি দিছো ব্ৰাইড নতুন ৰং পাব এতিয়া বাই সেই ৰং আৰু জীৱনৰ কাৰণে মোৰ ফালৰ পৰা তোমাক আন্তৰিকতা শুভেচ্ছা জ্ঞাপন কৰিছোঁ ইমান ধুনীয়া অসমীয়াটো একদম নতুন জীৱনৰ যাতে তুমি জীৱনৰ নাই আজিকালি এনেকুৱা অসমীয়াবোৰ কম নাপায় বহুত ভাল লাগিছে থ্যাংক ইউ সো মাচ তো থেংক ইউ ইমান ধুনীয়াকৈ কেক চেক আনিছা এয়া কি আনিছা আৰু চলে আনিছো তুমি ভাল পোৱা ন কাবলি বুটৰ আৰু এয়া আনিছো তোমাৰ বিৰিয়ানী বিৰিয়ানী বা মোগলাই চিকেন এটা কিনা নে বনোৱা মানে দুইটা মেড মেড কিনাও হয় বনোৱাও হয় তুমি বনাইছা তোমাৰ লগতে ৰাইতা ৰাইট তোমাৰ কাৰণে বেছি একো কৰিব নোৱাৰিলো
তো আলহী গ'ল এতিয়া ময়ো যাব লাগে ভৱনত তাৰ আগতে এটা বস্তু শ্বেয়াৰ কৰোঁ আপোনালোকৰ লগত অকল মোৰ বুলি নহয় এইটো প্ৰব্লেম চবৰে চব ছোৱালীৰে যিসকলে আমি শ্লিভলেছ পিন্ধোঁ তেখেতসকলৰ মানে চবতকৈ ডাঙৰ সমস্যাটো হ'ল আমাৰ আণ্ডাৰ আৰ্মছৰ এই এৰিয়াটো অকণমান ব্লেকি হয়নে কওকচোন সকলোৰে হয় গৰম দিনতো আৰু এই প্ৰব্লেমটো বেছি কিন্তু যিহেতু এতিয়া বিয়া আহিছে বিয়াৰ পিছত ধৰক মই শ্লিভলেছ ব্লাউজ পিন্ধিলেতো ধৰক এইখিনি এৰিয়া দেখি পাই থাকিব ন তো এইখিনি এৰিয়া মই আণ্ডাৰ আৰ্মছ এৰিয়াটো মই হোৱাইটনিং কৰিবৰ কাৰণে কি ইউজ কৰি আছোঁ এইকেইদিন চাওকচোন এতিয়া ক'ম যে মই আণ্ডাৰ আৰ্মছটো হোৱাইটনিং কৰিবৰ কাৰণে কি কৰি আছোঁ স্পেচিয়েলি বিয়াৰ কাৰণে এইটো হৈছে নামিয়া নেচাৰেল স্কিন কেয়াৰ আণ্ডাৰ আৰ্মছ হোৱাইটনিং কিট এইটো একদম 100% নেচাৰেল স্কিন কেয়াৰ হয় আৰু মই সঁচাকৈ গাইজ লগাই কিনে বহুত বেছি ভাল ৰিজাল্ট পাইছোঁ তো ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ আৰু ইয়াৰে দুটা প্ৰডাক্ট থাকে এটা হ'ল ক্ৰীম এটা হ'ল মাস্ক প্ৰডাক্ট দুটা হ'ল এই দুটা আণ্ডাৰ আৰ্ম কালাৰ কাৰেক্টৰ মাস্ক আৰু আণ্ডাৰ আৰ্ম হোৱাইটনিং ক্ৰীম থাকে প্ৰথম প্ৰডাক্টটো হ'ল নামিয়া নেচাৰেল স্কিন কেয়াৰ আণ্ডাৰ আৰ্মছ কালাৰ কাৰেক্টৰ মাস্ক এইটো হ'ল এটা মাস্ক এইটো প্ৰথমতে কি কৰিব লাগিব আমি লগাব লাগিব তাৰপিছত এইটো ৱাছ কৰাৰ পিছত আমি লগাব লাগিব এইটো ক্ৰীমটো আণ্ডাৰ আৰ্ম হোৱাইটনিং ক্ৰীম এইটো ক্ৰীমটো ধুনীয়াকৈ মাছাজ কৰিব লাগিব এই দুটাই প্ৰচেছ যদিহে আপুনি এই প্ৰডাক্ট দুটা দিনটোত দুবাৰকৈ লগায় মানে এদিনত যদি দুবাৰকৈ লগায় ৰিজাল্টটো বহুত বেছি ভাল পাব মইতো ৰাতিপুৱা এবাৰ গা ধোৱাৰ আগতে লগাওঁ আৰু এবাৰ ৰাতি শোৱাৰ আগে আগে লগাওঁ সেইকাৰণে মই বহুত বেছি ভাল ৰিজাল্ট পাইছোঁ আৰু ফাৰ্ষ্ট ৰিজাল্ট পাইছোঁ তো কেনেকৈ লগাব লাগে এবাৰ আপোনালোকক দেখুৱাই দিওঁ প্ৰথমতে ইউজ কৰিব লাগিব আমি আণ্ডাৰ আৰ্মছ কালাৰ কাৰেক্টৰ মাস্কটো প্ৰথমতে এনেকৈ লৈ ল'ম অকণমান হাততে উলিয়াই লওঁ এনেকৈ আপোনাক যিমানখিনি লাগে সিমানখিনি উলিয়াই ল'ব এনেকৈ ভালকৈ ৰাব কৰি থাকিব এনেকৈ যেনেকৈ আমি স্ক্ৰাবিং কৰোঁ তেনেকুৱা টাইপত আপুনি ধুনীয়াকৈ মাস্কটো এপ্লাই কৰি ল'ব এনেকৈ গোটেই জেগাখিনিত লগাই দিব এই চাওকচোন আৰু এইটো 20 মিনিট মই এনেকৈ ৰাখিম তাৰপিছত পানীৰে ৰাব কৰি থৈ দিম ধুই আহিলোঁ 20 মিনিটছ হৈ গ'ল আৰু এবাৰ লগাম মই এইটো আণ্ডাৰ আৰ্ম ক্ৰীম হোৱাইটনিং ক্ৰীম এইটোৱে পূৰা আমাক পূৰা মইশ্চাৰাইজ কৰি ৰাখে স্কিনটো এইটো খালি এইটো স্কিপ নকৰিব মাস্কটো লগোৱাৰ পিছত এই ক্ৰীমটো আপোনালোকে এপ্লাই কৰিবলৈ নাপাহৰিব ধুনীয়াকৈ মাছাজ কৰি পূৰা স্কিনত যেন সোমাই যায় ধুনীয়াকৈ চাওক তো এই প্ৰডাক্টকেইটাৰ লিংক আপোনালোকে ডেছক্ৰিপশ্যন বক্সত পাব ফ্লিপকাৰ্ট এমেজন আৰু নামিয়াৰ অফিচিয়েল ৱেবছাইটতো আপোনালোকে এভেইলেবল পাব ডেছক্ৰিপশ্যন বক্সত গোটেইখিনি আছে আপোনালোকে চেক আউট কৰিব তো এয়া গাইজ আহি গ'লোঁ য'ত আমাৰ হ'ব বিয়া মাটো দেখাই নাছিলি আজি দেখিব আৰু ফাইনেলি জেকৰ বিয়াখন ক'ত হ'ব ইয়াতে এইটো পাৰ্কিং হয় শান্তি পেলেচৰ বিয়াখন হ'ব শান্তি পেলেচত এইটো পাৰ্কিং হয় আৰু লিফ্টেদি আমি ওপৰত যাব লাগিব চিৰিও আছে বাৰু যোনে যিহেদি কমফৰ্টেবল আৰু বিয়াত আহিলে নে কি আমা কিন্তু তই লিফ্টেদি অহা যোৱা কৰিবি ভৰি বিষাব নহ'লে ইমান ওপৰত যে লিফ্টৰ পৰা নামি মেইন এণ্ট্ৰেঞ্চ 4th ফ্ল'ৰ তো এয়া আহি পালোঁ ভৱন কেনেকুৱা লাগিছে গাইজ ওপৰখন দেখিছেনে পূৰা চিলিংখন ভাল লাগিছেনে একদম পূৰা হোটেল টাইপৰ এটাই ৰুম এনেকুৱা দীঘলীয়া পূৰা ধুনীয়া দীঘলীয়াতে খোৱা জেগা আৰু এইখিনি খোৱা জেগা হয় এইটো চাইড নিৰামিষ সেইটো চাইড আমি এইবিলাক হ'ব বাৰু ডেক'ৰেশ্যন ধুনীয়া এইফালে পানী চানী খালে আপোনালোকে ইয়াতে খাব পাৰিব এইফালে বেচিন চাইড ৰুম নেকি এয়া বেডৰুম এয়া লেডিজ টয়লেট জেন্টছৰ টয়লেট নাই আছে নেকি এইফালে আছে সেইটো জেন্টছৰ এইফালে কি আছে চাওঁ গম পাইছোঁ এইফালে ষ্ট'ৰ ৰুম কিবা কিবি আছে ধুনীয়া গাড়ী ক'ত এইটো নেকি এইটো এটা ৰুম এচি আছে বাট এচি নালাগে নে কিমান ঠাণ্ডাৰ দিন ইয়াতে চোফা আছে পূৰা কইনা সাজিবৰ কাৰণে গ্লাছো আছে ন ভালে লাগিছে এইখন বেড এইটো এটা ৰুম এইফালে গোটেই GS ৰোডখন সেইখন কলেজ য'ত মই পঢ়িছিলোঁ গাইজ তো ইয়াৰ পৰা গাইজ গোটেইখিনি এইফালে পূৰা GS ৰোডখন দেখা পায় ভালে লাগিছে ৰুম দুটা ন পুৰা এই খুৰাই আমাক দেখাই আছে ধুনীয়াকৈ
ৰুম দুটা, তাৰপিছত টয়লেট আছে, ৱাছৰুম আছে। বা কেনেকুৱা লাগিছে? ভাল লাগিছে। ভাল লাগিছেনে? ধুনীয়া। মোৰ ভৱন কম, হোটেল বেছি লাগিছে না? হোটেল টাইপ লাগিছে আৰু দেখাত। দাদা ৰন্ধা ঘৰ কোনটো? মানে কিটচেন এইটো এইফালে ৰন্ধা ঘৰ নহয়, এইটো ৰন্ধা ঘৰ আছেনে? লাইটৰ চুইচ আছে, এয়া ধুনীয়া ডাঙৰ। এয়া এইফালে চিমনি টিমনি চব ধুনীয়া হয়। কি এইপিনে কি? অঁ ছাইডৰ পিনে হেৰি আছে, এইপিনে এটা বেক চাইডে যোৱা ৰাস্তা আছে। অঁ লিফ্টত ইফালে যাব পাৰি ন, মানে ষ্ট'ৰ ৰুমৰ বস্তু আনিলে ইফালে অনা নিয়া কৰিব পাৰি আৰু ইফালে। অঁ ডাঙৰ লিফ্টেদি আহে নেকি মালবিলাক? অঁ ইফালেদি আহে। আৰু এইখিনিও পাই যায় ন দাদা? এইখিনিও পাই যায়। অঁ ইয়াতে হোম পুৰে নেকি? অঁ মানে এনে হোম হ'লে ইয়াতে পুৰিব পাৰি, যিহেতু মানে দিহঁত শংকৰীয়া হয়, তো সেইকাৰণে মানে হোম পুৰা নহয়। তো সেইটো আমি ভিতৰতে কৰিব পাৰিম, ষ্টেজৰ ওচৰতে। আৰু এইফালে গান্ধী মণ্ডপ পূৰা দেখা পায়, এইখন ঝাণ্ডা দেখিছেনে? জাতীয় পতাকা পূৰা ভাল লাগিছে দেই। আৰু ডেক'ৰেশ্যন কৰাৰ পিছততো আৰু ভাল লাগিব। তই যেতিয়া কইনা যাবৰ সময়ত কান্দিবি, অলপমান হ'লেওতো কান্দিবি ন? কান্দি ইয়াতে ধুনীয়াকৈ শুব পাৰিবি দুখতে, হয়নে? তো এইখিনিৰ পৰা ষ্টাৰ্টিং হয় মানুহ বহা, য'ত মানে ধৰক অকণমান ডেক'ৰেশ্যন কৰা হ'ব, ফুল চুল দি সজোৱা হ'ব। ইফালে দেখিছেনে? ভাল দেখিছেনে আপোনালোকৰ? মানে এটা ফ্ল'ৰতে গোটেইখিনি মানুহ বহা, খোৱা, সেইখন নহয় তাতে এখন আছে, আমি ৰেষ্ট কৰা ৰুম, গোটেইখিনি মানে এটা হেৰিতে হ'ব। এইখন হ'ব ষ্টেজ, আৰু ডাঙৰ কৰিব পৰা যাব অৱশ্যে। এইখন হ'ব ষ্টেজ, আৰু এইফালে গোটেই চাওকচোন মেইন GS ৰোডখন আমাৰ ভৱনটোৰ পৰা মানে গোটেইখিনি দেখিব আপোনালোকে। এইফালে চাওক, গোটেই মেইন GS ৰোড, এইখনেই হ'ল GS ৰোড, এইখনেই হ'ল বৰা চাৰ্ভিচ, এইটোৱে হ'ল আমাৰ ভৱন, আৰু ইয়াৰ পৰা চব দেখি থাকিব আপোনালোকে। তো বিয়ালৈ আহিব আৰু আপোনালোক। হা? অঁ নহয় এনে হলটো ভাল লাগিছে, কিবা হোটেল টাইপ লাগিছে ন, ভৱন টাইপ লগা নাই, ভাল লাগিছে গাইজ। হা গাইজ মোৰ ভৱনটো ভাল লাগিছে, মাৰ কেনেকুৱা লাগিছে? ভাল লাগিছে। মজা লাগিছে ন? মজা লগা নাই, ভাল লাগিছে। মজা লগা নাই গাইজ। এই আৰু এভাৰেজকৈ এটা লৈছোঁ আৰু মজা ডেক'ৰেশ্যন ইমান হাইও যোৱা নাই। মানে যেতিয়া গোটেইখিনি ডেক'ৰেশ্যন হৈ যাব, তেতিয়া ইয়াতে ষ্টেজখন ধুনীয়াকৈ বনোৱা যাব, যেতিয়া মই বহিম ইয়াতে বতাহখন লৈ, সেই তেতিয়া আৰু বেছি ভাল লাগিব আৰু মানে কি। তো আহিলোঁ আমি ভৱন চাই কিনে, ভালে লাগিছে বাৰু। গোটেইখিনি ডেক'ৰেশ্যন কৰাৰ পিছতহে হ'ব আৰু গোটেইখিনি। তো আহিলোঁ নামি, এতিয়া যাম আমি এফালে বিয়াত পাতিবলৈ। তো আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। নেক্সট ধুনীয়া ধুনীয়া ভিডিঅ' আহি আছে, আপোনালোকে চাই থাকিব আৰু ভিডিঅ'টো লাইক কৰি দিব। আৰু যদি চেনেলত নতুন হয় ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈ ছাবস্ক্ৰাইব কৰি দিব। ইনষ্টাগ্ৰামত মই আছোঁ গ্লিম গাৰ্ল দৰ্শনা বুলি। বাই গাইজ।